हमारे सीएम सर क्या बोल रही है कैबिनेट मीटिंग पे, तो आप लोग थोड़ा सा सुनिए। तो লৈছো আপোনালোকক মই কৈ যাব খুজিছো। প্ৰথম কথা, আমাৰ গুৱাহাটীত যেটো 5000 অডিটৰিয়ামৰ কাম চলি আছে শংকৰ আমাৰ জ্যোতি বিষ্ণু কলাক্ষেত্ৰ, তাৰ বাবে কেবিনেটে আজি 290 কোটি টকা মঞ্জুৰ কৰে আৰু এই অডিটৰিয়ামটো যাতে আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হয় তাৰ কাৰণে ব্যৱস্থা লবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। দ্বিতীয়তে গুৱাহাটী হাইকোৰ্টৰ সন্মুখত যেটো 95 আসনযুক্ত সাৰ্কিট হাউস, ষ্টেট গেষ্ট হাউস আৰু ষ্টেট কনভেনশন চেণ্টাৰৰ কাম চলি আছে, সেই কামটো সম্পূৰ্ণ কৰিবলৈ কেবিনেটে 477 কোটি টকা অনুমোদন দিয়ে। আজি আমাৰ কেবিনেটত যোৰহাট আৰু ডিব্ৰুগড়ত 1 লাখ লিটাৰ প্ৰতিদিনে গাখীৰ সংশোধন আৰু প্ৰসেস কৰিব পৰা দুটা মিল্ক প্ৰসেস ইউনিট বা মিল্ক প্ৰসেসিং ইউনিট আৰম্ভ কৰিবৰ বাবে 150 কোটি টকা অনুমোদন দিয়ে। যোৰহাটৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকা আৰু ডিব্ৰুগড়ৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকাৰ কেবিনেটে অনুমোদন দিয়ে। অতিৰিক্তভাৱে কেবিনেটে ধেমাজি আৰু কাছাৰতো দুটা 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰিব পৰা আৰু দুটা দুগ্ধ সংশোধন কেন্দ্ৰ বা মিল্ক প্ৰসেসিং সেন্টাৰ বনাবৰ বাবে আমাৰ ডায়েৰী ডিপাৰ্টমেন্টক নিৰ্দেশ দিয়ে আৰু এমাহৰ ভিতৰতে এই প্ৰজেক্ট দুটাও কেবিনেটত আনিবৰ কাৰণে নিৰ্দেশ দিয়ে। কেবিনেটে গাখীৰ উৎপাদনৰ লগত জড়িত যিসমূহ কৃষক আছে আৰু যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে, যেনেকুৱা সীতা জখলা হল, আমুল হল, পুৰবী হল, তেওঁলোকৰ জৰিয়তে যোনে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ এতিয়াৰ পৰা সীতা জখলা যিসকলে গাখীৰ দিয়ে, কন্যকাত যিসকলে গাখীৰ দিয়ে বা আমুল ইমুল। थैंक यू एवरीवन, इस वीडियो को शेयर कर देना सब लोग।